আজি আমাৰ ফ্ৰুটছ ফেষ্টিভেল আছিলে কেম্পাছত। আমাৰ ছামাৰ ব্ৰেক, বহুত ফেকাল্টি ঘৰত গৈছে, বাকী চব ইয়াতে কেম্পাছত আছে, ষ্টাফখিনি আছে। স্পেচিয়েলি হাউচকিপিং ষ্টাফ, আমাৰ পেৰামেডিকেল ষ্টাফ, ছিকিউৰিটি ষ্টাফ, তেওঁলোকে আমাৰ লগত মিলাৰ চান্স বহুত কম থাকে। তো আমি বছৰত বিহুৰ টাইমত, ঈদৰ টাইমত আৰু স্পেচিয়েলি এটা ফ্ৰুট ফেষ্টিভেল আমি কৰি আছোঁ, কেইবছৰৰ পৰা আমি কৰি আছোঁ। তো তেওঁলোকক লৈ পেলাই আমি চব একেলগে, কোনো এনেকুৱা স্পেচিয়েল এৰেঞ্জমেণ্ট নাই বোলে ইয়াতে VIP বহিব, ইয়াতে ছেমি VIP বহিব, এনেকুৱা নহয়। আমি চবেই একেলগে খাওঁ। এইটো ফ্ৰুট ফেষ্টিভেল আছিলে। আমাৰ কেম্পাছৰো অলপমান ফ্ৰুটছ আছে আৰু বাকীখিনি আমি বজাৰৰ পৰা আনিছোঁ। আমি চবেই একেলগে খালোঁ, আপোনালোকে দেখিছে। আৰু আমি চবক, আমাৰ যিমান ৱেলিচাৰ তেওঁলোককো মাতোঁ। আজি আমাৰ ফ্ৰুটছ ফেষ্টিভেল আছিলে কেম্পাছত। আমাৰ ছামাৰ ব্ৰেক, বহুত ফেকাল্টি ঘৰত গৈছে, বাকী চব ইয়াতে কেম্পাছত আছে, ষ্টাফখিনি আছে। স্পেচিয়েলি হাউচকিপিং ষ্টাফ, আমাৰ পেৰামেডিকেল ষ্টাফ, ছিকিউৰিটি ষ্টাফ, তেওঁলোকে আমাৰ লগত মিলাৰ চান্স বহুত কম থাকে। তো আমি বছৰত বিহুৰ টাইমত, ঈদৰ টাইমত আৰু স্পেচিয়েলি এটা ফ্ৰুট ফেষ্টিভেল আমি কৰি আছোঁ, কেইবছৰৰ পৰা আমি কৰি আছোঁ। তো তেওঁলোকক লৈ পেলাই আমি চব একেলগে, কোনো এনেকুৱা স্পেচিয়েল এৰেঞ্জমেণ্ট নাই বোলে ইয়াতে VIP বহিব, ইয়াতে ছেমি VIP বহিব, এনেকুৱা নহয়। আমি চবেই একেলগে খাওঁ। এইটো ফ্ৰুট ফেষ্টিভেল আছিলে। আমাৰ কেম্পাছৰো অলপমান ফ্ৰুটছ আছে আৰু বাকীখিনি আমি বজাৰৰ পৰা আনিছোঁ। আমি চবেই একেলগে খালোঁ, আপোনালোকে দেখিছে। আৰু আমি চবক, আমাৰ যিমান ৱেলিচাৰ তেওঁলোককো মাতোঁ। আজি আমাৰ ফ্ৰুটছ ফেষ্টিভেল আছিলে কেম্পাছত। আমাৰ ছামাৰ ব্ৰেক, বহুত ফেকাল্টি ঘৰত গৈছে, বাকী চব ইয়াতে কেম্পাছত আছে, ষ্টাফখিনি আছে। স্পেচিয়েলি হাউচকিপিং ষ্টাফ, আমাৰ পেৰামেডিকেল ষ্টাফ, ছিকিউৰিটি ষ্টাফ, তেওঁলোকে আমাৰ লগত মিলাৰ চান্স বহুত কম থাকে। তো আমি বছৰত বিহুৰ টাইমত, ঈদৰ টাইমত আৰু স্পেচিয়েলি এটা ফ্ৰুট ফেষ্টিভেল আমি কৰি আছোঁ, কেইবছৰৰ পৰা আমি কৰি আছোঁ। তো তেওঁলোকক লৈ পেলাই আমি চব একেলগে, কোনো এনেকুৱা স্পেচিয়েল এৰেঞ্জমেণ্ট নাই বোলে ইয়াতে VIP বহিব, ইয়াতে ছেমি VIP বহিব, এনেকুৱা নহয়। আমি চবেই একেলগে খাওঁ। এইটো ফ্ৰুট ফেষ্টিভেল আছিলে। আমাৰ কেম্পাছৰো অলপমান ফ্ৰুটছ আছে আৰু বাকীখিনি আমি বজাৰৰ পৰা আনিছোঁ। আমি চবেই একেলগে খালোঁ, আপোনালোকে দেখিছে। আৰু আমি চবক, আমাৰ যিমান ৱেলিচাৰ তেওঁলোককো মাতোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা।